হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ এটা অন্য ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মই গৈ আছোঁ এতিয়া আমি পতঞ্জলিলৈ বুলি। দেখিছে নাই কি ধুনীয়া ৰাস্তাবোৰ, হয় নহয় বাৰু গাইজ? যিহে আৰু অৱস্থা হ'ল আমাৰ। আমি আকৌ চিনি নাপাওঁ পতঞ্জলি ক'ত আছে কি আছে একো বুজি নাপাওঁ। কেতিয়াও ঘৰৰ পৰা এনেকৈ ওলোৱা নাই, বাহিৰলৈ দূৰ যোৱা নাই। তাৰপিছতে আৰু গৈ পালোঁ গৈ ঘূৰা মাৰি আকৌ ৰিজাৰ্ণ মাৰি আহি পাই গ'লোঁ আমি এতিয়া আকৌ পতঞ্জলিলৈ। ওচৰৰ মানুহক সুধিলোঁ, তেওঁলোকে ক'লে এইটো বাটেদি যায় বুলি। তাৰপিছতে ওলালোঁ আৰু মই পতঞ্জলিলৈ বুলি। কিন্তু কি ক'ম আৰু গাইজ, কাম দিবলৈ নিদিয়ে নাজানো, কিন্তু আশা আৰু বহুত ৰাখি গৈছোঁ দুইজনীয়ে। আৰু নোৱাৰিম বুলি ভাবিছোঁ, কাম কৰিব আমাৰ এনেকুৱা আদত নাই বাৰু। হ'লেও বোলো অকণ দেখাই আহোঁগৈ আৰু জেগাখিনি আপোনালোকক কেনেকুৱা আমাৰ ধুনীয়া পতঞ্জলি আৰু ডাবৰৰ ওচৰৰ জেগাখিনি কেনেকুৱা বাৰু সেইখিনিকে দেখাওঁ বুলি ওলালোঁ আৰু মই। দেখিছে নাই গাইজ, কি ধুনীয়া চাৰিওফালে একদম বিল্ডিং, জংঘলে মজা। কি ধুনীয়া হয়নে নাই বাৰু গাইজ? ৰাস্তাটো কি ধুনীয়া দেখিছে নাই? এয়া চাওক, চবফালে বিল্ডিং। ৱাহ কিয়া বাত হে, বহুত ধুনীয়া হয়নে নহয় বাৰু গাইজ? যোনসকলে গৈ থাকে পতঞ্জলি তেওঁলোকে বাৰু জানে বাৰু ইমান ধুনীয়া যে ৰাস্তাটো তাত আছে, ইমান ধুনীয়া জেগাবোৰ আছে। কিন্তু গাইজ আমি কেতিয়াও গৈ পোৱা নাই, প্ৰথমবাৰ ফাৰ্ষ্ট টাইম গৈ পাইছোঁ আৰু মই। দিছে নাই ৰাইজ, যি ডাঙৰ মেচিনবোৰ দেখিয়ে ভয় লাগি গ'ল। বাপৰে বাপ, তাত যে মানুহে সোমাই কেনেকৈ জেগা কাম কৰে। আৰু বিস্কুটৰ গোন্ধ তেখেত থাকিব পাৰে নাই, মলাই গৈছে চবখিনি। আৰু গাইজ মই কি ক'ম, চবফালে গাড়ী একে ৰাখিব জেগা নাই, ইফালে গাড়ী আৰু মেচিনবিলাক চাওকচোন কিমান ডাঙৰ বাপৰে বাপ। তাৰপাছতে আৰু মই অকণ দেখাই দিওঁ আপোনাৰ ডাবৰৰ জেগাবোৰ বুলিও দেখাব ভাবিছোঁ। এইটো হৈ গ'ল ডাবৰ কোম্পানী, দেখিছে নাই? ওচৰতে আছে, অকণমান কিনাৰকৈ ৰাস্তা এফালে সোমাই গ'ল ডাবৰ, এইফালে হৈ গ'ল আমাৰ পতঞ্জলি। কিন্তু গাইজ এতিয়া বোলে চিট নাই, তাৰ কাৰণে আমি আকৌ এটা নম্বৰ দিলে, নম্বৰটোকে লৈ আমি আকৌ ৰিটাৰ্ণ মাৰিলোঁ আৰু নিজৰ গাঁৱলৈ বুলিব। আৰু মই আহি থাকক। দেখিছে নাই, এইটো উঠি আছোঁ এতিয়া পাৰে, কি মজা ন? কি ধুনীয়া জেগাবোৰ, বাপৰে বাপ কি ক'ম আৰু। আমাৰ অসমখনৰ নিচিনা ক'তো এনেকুৱা ধুনীয়া জেগাবোৰ নাই বুলি মই ভাবোঁ। আহি পাই গ'লোঁ আমাৰ শুৱনি ধুনীয়া একদম আমাৰ বালিপাৰা চেণ্টাৰটো, য'ত বহুত ভিৰ ভাৰ। মইতো এনেকুৱাতো স্কুটিকে চলোৱা মোৰ একো সাহসো নাই, মোৰ একো অকাতো নাই গাইজ, কি ক'ম, যি ভয় লাগে। এইফালে অকণ যে লাগি গ'লে ঠগৰ লাগি যাব নেকি বুলি, সেইটোৱে মোৰ বেছি ভয়। আৰু অনবৰতে বৌ কওঁ ভালকৈ চলাবি। যেতিয়া মোক ক'ৰবাত আকৌ ভিৰ ভাৰ দেখিলে মই নামো কৈ থওঁ, বৌয়ে আকৌ দি আছে গালি, তই নহয় ইমান ভয় খাওঁনে, বল বুলি কৈ মোক যি গালন দি আছে। আৰু এতিয়া মই গৈ আছোঁ তেল ভৰাবলৈ, স্কুটি তেল ভৰাবলৈ কাৰণে গৈ আছোঁ আকৌ ৰঙাপাৰা ৰাস্তাটো, য'ত বাইদেউ দেখাই দিম বলক। এইটো হৈ গ'ল আমাৰ সুন্দৰ ৰঙাপাৰা ৰাস্তাটো। তাতে এইপিনে ৰঙাপাৰা যাব পাৰে, ৰঙাপাৰা বুলিয়ে নহয়, দিল্লী মুম্বাই কলকাতা য'ত যায় এইফালৰ পৰাই যাব পাৰি। এতিয়া আৰু আমি গৈ তেল ভৰাই ল'লে বোলো ওলালোঁ ফুচকা খাবলৈ, কি মজা বলক। বালিপাৰাত আৰু আহিলে যদি আমি ফুচকা নাখাওঁ, সেইটো জানো হ'ব পাৰে জানো? কি ফেভৰেট গাইজ, আপোনালোকৰ কাৰ পচন্দ লাগে আৰু কাৰ ফেভৰেট ফুচকাটো, এটাতো কমেণ্ট এটা লাইক কৰে বুলি মই আশা কৰিছোঁ। আৰু মজা আছে, বৌয়ে একদম খাওঁ কৰিয়ে আছিলে, খায়ে দিলে। বৌয়ে আৰু বেছি খাব নোৱাৰে বোলে, মাত্ৰ 10 টকা পাৰে। কিন্তু মই জবৰদস্তি 20 টকা খালে, মই খালোঁ 40 টকা। মানুহ নহ'ল, নোৱাৰিলোঁ। বাই বাই।